পঞ্চায়ত নিৰ্বাচনৰ ঢৌ তংগ উঠিছে অহা 2 মে'ত হ'ব প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন আৰু আজি শিৱসাগৰ জিলাৰ ডিমৌ বিধানসভা সমষ্টিৰ 4খন জিলা পৰিষদ আৰু 28খন আঞ্চলিক পঞ্চায়তত মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আগবাঢ়িছে বিজেপি আৰু অগপৰ প্ৰাৰ্থীসকল অগপৰে ঘন গগৈ খেলুৱা জিলা পৰিষদৰ প্ৰাৰ্থী হিচাপে তেওঁ আজি মনোনয়ন পত্ৰ দাখিল কৰিব এইদৰে বকতা মৌজাত নিতাই পানীদিহিং আৰু ডিমৌ জিলা পৰিষদত বিজেপিয়ে প্ৰাৰ্থীত্ব আগবঢ়াইছে তেওঁলোকে আজি মনোনয়ন পত্ৰ দাখিল কৰিব ইয়া ডিমৌ ৰাইজে গ্ৰাম্য ক্ৰীড়াংগনৰ পৰা বিশাল সমদল উলিয়াই সমৰ্থকসকলে এনেদৰে আনন্দ উৎসাহেৰে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ দিছে মই দেখুৱাইছো বিজেপি আৰু অগপৰ মিত্ৰজোঁটৰ কেইবা সহস্ৰাধিক সমৰ্থকক লগত লৈ 4গৰাকী প্ৰাৰ্থীয়ে আজি মনোনয়ন পত্ৰ দাখিল কৰিব জিলা পৰিষদত আৰু 28খন আঞ্চলিক পঞ্চায়তত মই বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ সুভাষ দত্ত আছে সহ নিৰ্বাচনী প্ৰভাৰী হিচাপে আছে শিৱসাগৰ জিলাত মই জানিব বিচাৰিম আমাৰ বিজয় নিশ্চিত অসমৰ সমগ্ৰ অসমৰ আমাৰ যি 31খন সাংগঠনিক জিলা আটাইকেইখন জিলাতে ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ আৰু আমাৰ যি মিত্ৰ দল আছে সন্মিলিত গণশক্তি বা ৰাভা হাছং আমাৰ যি ৰাজনৈতিক শক্তি সকলোৱে আমি এই নিৰ্বাচনত আটাইবিলাক জিলা পৰিষদ দখল কৰিবৰ কাৰণে সক্ষম হ'ম আৰু শিৱসাগৰ জিলাত আমাৰ জয়যাত্ৰা কোনো ৰুজিব নোৱাৰে অসম গণ পৰিষদ দলে আমাৰ যিটো খেলুৱা জিলা পৰিষদ তাত তেখেতসকলৰ চিম্বল থাকিব বাকীবিলাকত পদুম ফুল থাকিব কিন্তু আমি একেলগে প্ৰতিদ্বন্দ্বিতা কৰিছোঁ বকতা জিলা পৰিষদৰ বিজেপি প্ৰাৰ্থী সপ্তা ঘৰফলীয়া আমাৰ কাষত আছে বৰ্তমান মনোনয়ন পত্ৰ দাখিলৰ প্ৰাকক্ষণত কি ক'ব সকলোকে নমস্কাৰ জনাইছো আশাটো বহুতে আশা কৰিছো 100% আশা ৰাইজৰ যি আজি বিপুল সঁহাৰি দেখিছো মানে আমি খুব আনন্দিত অনুভৱ কৰিছো লগতে আমাৰ নেতৃত্বৰ ৰাইজে আমাক যিখিনি সহায় কৰিছে আমাক বলে ৰাইজ আজি ওলাই আহিছে তাৰ বাবে আমি সকলো ৰাইজকে এই আপোনালোকৰ চেনেলৰ যোগেদি ধন্যবাদ জনাইছো 100% আশা কৰিছো আমি 100% আশা কৰিছো বিশাল সমদল উলিয়াই এনেধৰণে আগবাঢ়িছে আৰু 4খন জিলা পৰিষদে ডিমৌ সমষ্টিৰ 4খন জিলা পৰিষদ অগপ বিজেপিৰ মিত্ৰজোঁটে দখল কৰিব বুলি তেওঁলোকে আশা কৰিছে ইয়াত বিৰোধী শূন্য বুলি আখ্যা দিছে মই দেখুৱাইছো হাজাৰ হাজাৰ ইয়াত সমৰ্থকক লগত লৈ আজি এনেধৰণে আগবাঢ়িছে মই পৰিৱেশ শিৱসাগৰ জিলাত মুঠ 12খন জিলা পৰিষদ আছে আৰু এই 12খন জিলা পৰিষদৰে 11খনত বিজেপিয়ে প্ৰাৰ্থী আগবঢ়াইছে আৰু এখন খেলুৱা পৰিষদখন অগপক এৰি দিছে অগপৰ হৈ ঘন গগৈ বিশিষ্ট সমাজকৰ্মী ঘন গগৈয়ে আজি মনোনয়ন পত্ৰ কেইটামান ক্ষণৰ পিছতে দাখিল কৰিব আৰু তাৰ প্ৰাকক্ষণত মই দেখুৱাইছো বিশাল ইয়াৰ সমদল উলিয়াই শিৱসাগৰৰ ডিমৌ ৰাইজে গ্ৰাম্য ক্ৰীড়াংগনৰ পৰা আৰু এয়া সমদল উলিয়াই তেওঁলোকে আজি এই নিৰ্বাচনী ৰণসংকাৰ দিছে এয়া মই দেখুৱাইছো গায়ন বায়ন ঢোলে ডগৰে এনেধৰণে প্ৰাৰ্থীসকলক আগবঢ়াই লৈ গৈছে আৰু অহা আজি 2 মে'ত ভোটদান প্ৰক্ৰিয়া আছে তাৰ বাবে তেওঁলোকে এনেধৰণে আজি এটা তেওঁলোকে শক্তি প্ৰদৰ্শন কৰিলে বিজেপি আৰু অগপৰ মিত্ৰজোঁটে ডিমৌত আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ